নমস্কাৰ। বহাগৰ বিহু, আপোনালোকৰ বিহু কেনেকুৱা গৈছে বাৰু? আমাৰো ঠিক ভালেই গৈছে। এয়া আজি মই বনাবলৈ লৈছোঁ বতৰৰ ফল কঁঠালৰ মুচি। এয়া 7 বিহুৰ মাজতে খাব লাগে। এয়া আজি ধুনীয়াকৈ কাটি লৈছোঁ, ঘৰৰে বাৰীৰ কঁঠাল। ইয়াৰ লগত মই দিম বুটৰ দালি, অলপমান ধুই লৈছোঁ। তাৰ লগত দিম মচুৰ দালি আৰু বিলাহী 3টা কাটি লৈছোঁ। এইখিনি এতিয়া একেলগত মই কুকাৰত দি দিম। এইখিনি কুকাৰত একেলগত দি দিলোঁ। ইয়াতে এতিয়া নিমখ 1 চামুচ দিম। আৰু হালধি 1 চামুচ দিম। হালধিটো মানে কিয় দিছোঁ, কঁঠালৰ মুচিটো সিজালে ইয়াৰ কালাৰটো বগা হৈ যায় সিজোৱাৰ পিছত। সেইকাৰণে হালধিটো দিলে ইয়াত কালাৰটো সোমাই যায়, তাৰপিছত কালাৰটো হালধীয়া হৈ যায়, দেখিবলৈও ভাল লাগে। গৰম পানী দি পেলাই এতিয়া কুকাৰত বহাই দিছোঁ। 5টামান চিটি দিয়াই দিম, তেতিয়া ধুনীয়াকৈ সিজি যাব। মছলাৰ কাৰণে আদা, নহৰু, কেঁচা জলকীয়া, জিৰা এইখিনিতে মিক্সিত মাৰি ল'ম। এয়া গৰম গৰম ৰেডি। কেনেকুৱা হৈছে? খাবলৈও বহুত সোৱাদ হৈছে। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।